মেডিকেল কলেজ হয় এখন ডক্টৰৰ অভাৱ যদি উচিত সময়ত যদি ট্ৰিটমেণ্টটো দিব পাৰিল হয় তেনেহলে হয়তো আশা কৰিব পাৰিল পেশেন্টটো বাচি তাৰ পিছত তাক কলো হি মানে পইচাৰ যি প্ৰলোভন দেখাৰ লগে লগে আয়ুষ্মানৰ কামটো কৰি দিলে পইচা দিলে পইচা লোৱাৰ পিছত 500 টকা লৈছে 500 টকা লোৱাৰ পিছত ৰেজিষ্ট্ৰেচনটো কৰি দিলে নাটো পেশেন্টৰ মানে খাস প্ৰচাৰৰ অলপ প্ৰবলেম দেখা দিছিল আমি ইমাৰ্জেন্সি ডক্টৰক দেখালো ডক্টৰ দেখাৰ পিছত কিবা কিবি মেডিচিন দিলে দিয়াৰ পিছত ডক্টৰ কলে এডমিশন কৰি দিয়া হল আপোনাৰ পেশেন্টক তো তাত ডক্টৰ এটা কথা লিখি দিছে যে যদি বেছি ইমাৰ্জেন্সি হয় তেনেহলে আইসিইউ লৈ শিফট কৰিবা পেশেন্টক নহলে পেশেন্টৰ অৱস্থাটো বেছি ভাল নহয় ক্ৰিটিকেল আছে এইখিনি কাম কৰিবা তাৰ পিছত আমি মেডিচিন ৱাৰ্ডত লৈ গলো তাত লৈ যোৱাৰ পিছত ফাইল চাইলবিলাক জমা দিলো ডক্টৰে দিয়া কাগজবিলাক দিয়াৰ পিছত হিহঁতৰ মানে যি গ্যাদাৰিং মানে বহুত গাফিলতি আমাক পেশেন্টৰ পাৰ্টি বুলি মানে কোনো ধৰণৰ গ্ৰাহ্য দিয়া নাছিল আৰু খুব বেয়া ব্যৱহাৰ কৰিছিল মই তথাপিও হলো ৰিকুৱেষ্ট কৰি কৈছিলোঁ এই সিস্টাৰ নাৰ্ছ বাইদেউহঁতক মই ক'লো বাইদেউ পেশেন্টৰ কণ্ডিশ্যনটো বেছি ভাল নহয় আপোনালোকে কাইণ্ডলি অলপ চাই দিবচোন পেশেন্টটো কেনেকুৱা যেন কৰি আছে আমিতো এইবিলাক গম নাপাওঁ নহয় মেডিকেল ভাষাবিলাক তো আপুনি আহক অলপ পেশেন্টটো চাই দিয়া তো কৈছে ৰবা মই যাই আছোঁ মানে বৰ বেয়াকৈ ইমান মানে খংগাল অৱস্থাত কৈছিল নহয় মোকে বেয়া লাগিছে তথাপিও মই সহ্য কৰি আছিলোঁ কিন্তু আমাৰ বিপদৰ সময়ত আমাৰ অলপ সহ্য কৰিব লাগিব উপায় নাই তাৰপিছত ক'লোঁ ডক্টৰে তাত মানে আইচিইউ লৈ শিফটিং কৰা কথা লিখা আছে নেকি এইটো কথা কোৱাৰ লগে লগে বাজি গ'ল ন মোৰ লগত আৰু বেয়াকৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলে কয় কি মানুহ আহিছে কি আইচিইউ ফাইচিউ মানে বেলেগ ভাষাৰে আয়ুষ্মান কাৰ্ডৰ নামত পইচা এনেকৈ ধৰণৰ দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলে তাৰপিছত সিস্টাৰে তাৰপিছত ক'লো নহয় বাইদেউ আপুনি পেশেন্টৰ কণ্ডিশ্যনটো চাওক কিয় মোৰ লগত কিয় এনেকুৱা দুৰ্ব্যৱহাৰ কৰি আছে আইচিইউ লিখা আছেতো তাত প্ৰেছক্ৰিপশ্যনখনত লিখা আছে ডক্টৰে কৈছিল যে আইচিইউত ল'ব লাগিব বেছি ইমাৰ্জেন্সি হ'লে যেতিয়া ইমাৰ্জেন্সি হ'লে কেতিয়া কৈছে নহয় ডক্টৰ আইচিইউ লিখি দিছে SOS বুলি লিখি দিছে ঠিক আছে SOS বুলি লিখি দিছে আপুনি কণ্ডিশ্যনটো চাওক বেয়া SOS এ কণ্ডিশ্যনত আছে এতিয়া আইচিইউত ল'বই লাগে আপোনালোকে আইচিইউত নলয় কিয় তেতিয়া কৈছোঁ ৰবা লৈ আছোঁ কৰি আছোঁ দেখা নাই মই কিমান কামত ব্যস্ত আছোঁ বাকী ষ্টাফবিলাক এনে খেলি আছে তাত এজনে আনজনৰ লগত কথা পাতি আছে মোবাইলত খেলি আছে কোনোবাই মোবাইলত গেমবিলিং কৰি আছে মই নিজ চকুৰে চাইছোঁ তাৰপিছত 10-15 মিনিটমান পিছত কি কৰে ডক্টৰক ফোন কৰিলে মই ক'লোঁ পেশেন্টটো নাইয়ে অৱস্থা ডক্টৰক ফোন কৰিলে ডক্টৰ আহিল 15-20 মিনিটমান পিছত আহিল ডক্টৰ ক'তবা গৈছে নেকি তাৰপিছত ডক্টৰ আহিল অহাৰ পিছত পেশেন্টটো ঢুকালে কিন্তু আজি মেডিকেল কলেজ হয় এখন ডক্টৰৰ অভাৱ গাফিলতি উপযুক্ত চিকিৎসাৰ অভাৱ ইয়াতকৈ আগত চিভিল আছিল বহুত ভালে আছিল তাতো আমি আশা লৈ আহিব পাৰিছিলোঁ কিন্তু আজি আমাৰ পেশেন্টৰ লগত সিহঁতে গাফিলতি কৰাৰ কাৰণে পেশেন্টটো ঢুকালে যদি সিহঁতে উচিত সময়ত যদি ট্ৰিটমেণ্টটো দিব পাৰিল হয় তেনেহলে হয়তো আশা কৰিব পাৰিল পেশেন্টটো বাচি কৰি আহিছে আৰু ষ্টাফবিলাকৰ একদম চবতকৈ ৰাবিছ ব্যৱহাৰ বৰ বেয়া বিহেভ কৰিছে আমাৰ লগত পেশেন্ট বুলি গুৰুত্ব নিদিয়ে সিহঁতে আৰু আয়ুষ্মানৰ প্ৰথম কি হ'ল আয়ুষ্মানৰ তাতে গ'লোঁ আয়ুষ্মান কয় আজি শনিবাৰ আজি আয়ুষ্মানৰ কাম নহ'ব ৰেজিষ্ট্ৰেচন নহয় তাৰপিছত তাক ক'লোঁ সি মানে পইচাৰ যি প্ৰলোভন দেখাৰ লগে লগে আয়ুষ্মানৰ কামটো কৰি দিলে পইচা দিলে পইচা লোৱাৰ পিছত 500 টকা লৈছে 500 টকা লোৱাৰ পিছত ৰেজিষ্ট্ৰেচনটো কৰি দিলে কোনে ল'লে এই আয়ুষ্মানৰ যোনে কাম কৰে এই আয়ুষ্মানৰ অপাৰেটৰগিলা